শিৱসাগৰৰ ৰামগুৰিৰ বামুণবাৰীত পথত ৰুলে ভুই দিকসু পঞ্চায়তৰ অন্তৰ্গত ৰঙায়ালিত কুৰমাৰী কঠীয়া ৰুই প্ৰতিবাদ গাঁৱৰ পুৰুষ মহিলাৰ স্বাধীনতাৰ ৭৬ বছৰ পাছতো বোকাময় পথটোৱে অতিষ্ঠ হৈছে ৰাইজক পথটোৰ দুৰৱস্থাৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে পথটো পকীকৰণ কৰাৰ বাবে গাঁৱৰ ৰাইজে বহু আবেদন নিবেদন কৰিও আজি পৰ্যন্ত সুফল নাপালে যাৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এই পথটো নিৰ্মাণৰ দাবী কৰি এইদৰে পথৰ ওপৰত ভুই ৰুলে গাঁওখনৰ ৰাইজে আৰু যদি পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এই পথটো মেৰামতি নহয় বা পথটো নিৰ্মাণ নহয় তেনেহলে গাঁওবাসীয়ে হুংকাৰো দিছে ভোট বৰ্জনৰ আমাক এই সন্দৰ্ভত গাঁওবাসীৰ প্ৰতিক্ৰিয়া জনাব সাংবাদিক ৰূপম বৰবৰাই হয় শিৱসাগৰ জিলাৰ দিকসু গাঁও পঞ্চায়তৰ এটা পথে জলাকলা খুৱাইছে ইয়াৰ স্থানীয় লোকসকলক মই পুনে পুনে সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ শিৱসাগৰ জিলাৰ দিকসু গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ যেটো বামুণবাৰীৰ পৰা ৰঙায়ালি পথৰ যেটো পথ এই পথটো এতিয়া জলাকলা খুৱাইছে স্থানীয় ৰাইজক যেটো আজি তেওঁলোকে ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিছে যেটো এই পথটো নিৰ্মাণ কৰিবলৈ জনপ্ৰতিনিধি প্ৰদীপ হাজৰিকাৰ লগতে যেটো দিকসু গাঁও পঞ্চায়তৰ যিগৰাকী সভাপতি আছে তেওঁক বাৰংবাৰ অনুৰোধ জনাই আছিলে যদিও আজিলৈকে পথটো সম্পূৰ্ণ নহল যাৰ ফলত আজি এনেধৰণে তেওঁলোকে প্ৰতিকী ৰূপত ভুই ৰোৱা দেখিবলৈ পোৱা গৈছে মই পুনে পুনে এজন স্থানীয় লোক আছে মই দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু আপোনালোকৰ এই পথটোত এতিয়া দেখিবলৈ পোৱা গৈছে ভুই ৰোৱা দেখিবলৈ পোৱা গৈছে কি ক'ব পথত ভুই ৰুবলগীয়া ব্যৱস্থা হৈছে চৰকাৰে কোনো চকু কাণ নিদিয়ে পথ হৈ থকা নাই পথাৰতকৈ এটা তলৰ ব্যৱস্থা হৈছে আজি পথাৰত হয়তো ইমান বোকা নাই আমাৰ পথটোত যিটো বোকা হৈছে সেয়েহে আমি ভুই ৰুই কোৰ মাৰিবলগীয়া কথা নাই কোৰে সমান কৰিহে দিছোঁ মই যাতে মই দিয়া আগতে কৰি দিছোঁ যাতে ৰোৱনীসকলে ৰুই ভাল পাবৰ বাবে আৰু এইটো ৰোৱা হৈছে মানে এতিয়া আমি চৰকাৰী বিৰুদ্ধে এটা প্ৰতিবাদ কৰিছোঁ যাতে ৰাস্তাত সাধাৰণতে ভুই নুৰুৱে এইটো অসমীয়া মানুহে জানে কিন্তু ভুই ৰুবলগীয়া ব্যৱস্থা কোনে কৰিছে চৰকাৰ আজি স্বাধীনতা ৭৭ বছৰ হ'ল আজি কিন্তু আজি এই আমাৰ ৰঙায়ালি পথটোৱে শিলগুটি এটাৰো মুখ নেদেখিলে তাৰ বাবে আমি চৰকাৰী বিৰুদ্ধে এটা তীব্ৰ প্ৰতিবাদ সৃষ্টি কৰিছোঁ আৰু এই কথা আমগুৰি সমষ্টি বিধায়কজনক কি ক'ব আমগুৰি সমষ্টি বিধায়ক বৰ্তমানৰ আমগুৰি সমষ্টি আছে আগতে আছিলে এতিয়া বৰ্তমান শিৱসাগৰ সমষ্টিত আমি এইটো হৈছে আমগুৰি সমষ্টি অতীতৰ আমগুৰি সমষ্টিৰ বিধায়কক আমি হাজাৰবাৰ কোৱা হ'ল আৰু তেখেতলোকে অকল ভোটৰ সময়ত যেতিয়া ভোটৰ ইলেকশ্যনৰ সময় হয় তেতিয়া আমাৰ মাজলৈ আহি অনুনয় বিনয় কৰে ভোটটো আমাক দিব মেলিব এনেকৈ কথা কৈ গুচি যায় ৰাস্তা কাম হ'ব বুলি প্ৰলোভন দিয়ে আজি তাৰিখলৈকে ৰাস্তা নহ'লে বিধায়ক আহিছে নাই বিধায়ক ইলেকশ্যনৰ সময়ত আগতে আহে তেওঁলোকৰ প্ৰতিনিধি পঠায় প্ৰতিনিধিসকল আহি পিনে আমাৰ স্থানীয় এই কৃষিজীৱী মানুহক প্ৰলোভন দি গুচি যায় এতিয়া দেখিবলৈ পোৱা যায় হাতত তামোল পাণ লোৱা এই আমাৰ বৰমা হয় বৰমাই তামোল পাণ লৈছে সাধাৰণতে তামোল পাণ নামঘৰত দিয়া হয় নামঘৰত দিওঁ আমি ভগৱানৰ কাৰণে ভগৱানে চকু মেলি চাব বুলি বিপদ হ'লে আমিও এতিয়া আজি তামোল পাণ দিয়া এভাগ সেৱা ল'ব বুলি বৰমা আগবাঢ়ি আহিছে যাতে আমাৰ ৰাস্তাটোৰ বাবে যাতে চৰকাৰী কৰ্তৃপক্ষৰ চকু মেল খায় নিশ্চিতভাৱে ক'ব লাগিব যিহেতু বিজেপি চৰকাৰে যিহেতু ঢাক ঢোল বজাই আছে গ্ৰাম্যাঞ্চলৰ ৰাস্তা পথসমূহ যিহেতু উন্নয়ন হৈছে বুলি কিন্তু এয়াই হৈছে আমগুৰি সমষ্টি যিহেতু পুৰণি আমগুৰি সমষ্টি উন্নয়নৰ নমুনা আৰু এনেধৰণে হাতত তামোল পাণ লৈ তেওঁলোকে পথত তেওঁলোকে সেৱা ল'বলৈ আহিছে যিহেতু চৰকাৰৰ চকু মেল খাবলৈ তেওঁলোকে আহিছে মই পোনে পোনে এগৰাকী বাইদেউ আছে মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনালোকে পথাৰত নহয় ৰাজপথত ভুই ৰোৱা দেখিবলৈ পোৱা গৈছে কিয় হয় আজি এই পৰিৱেশটো হৈছে এটা কাৰণে আজি আমাৰ ইমান ধুনীয়া সুন্দৰ পৰিৱেশটোত আমাৰ ভাল ৰাস্তা এটা হ'ব লাগিছিলে ল'ৰা ছোৱালী অহা যোৱা কৰিবৰ কাৰণে কিন্তু কি কৰিব দুৰ্ভাগ্যজনক আমি আজি যিখন পথাৰত আমি ভুই ৰুবলগীয়া হয় আজি সেই এই মেইন আমাৰ ৰাস্তাটোত আমি আজি ভুই ৰুবলগীয়া হৈছে মানে কেলৈ হৈছে আপোনাৰ যেতিয়া বাৰিষা দিন হয় আমাৰ অহা যোৱা কৰিবলৈ বহুত প্ৰব্লেম হয় মানে কি 1 নম্বৰত আমাৰ পঢ়া শুনা ল'ৰা ছোৱালীৰ কাৰণে দিগদাৰ হয় 2 নম্বৰত আপোনাৰ বেমাৰী মানুহ কাৰণে যেতিয়া হয় আপোনাৰ মেডিকেল যাবলৈ 108টো ভুলতো নোসোমায় এইটো ৰাস্তাত তেতিয়া মানে কি কৰিবলগীয়া হয় আপোনাৰ ঠেলাত নিবলগীয়া হয় নহ'লে কান্ধত ভাৰ পাতি নিবলগীয়া হয় ল'ৰা ছোৱালী স্কুললৈ যায় উভতি আহে ল'ৰা ছোৱালী পঢ়ে স্কুলৰ বেগ কিতাপ গোটেই অৱস্থা নাইকিয়া হয় তাকে মই কিনো ক'ম দুৰ্ভাগ্যজনক মানে যাতে চকু মেলি চাই যাতে আমাক যাতে ৰাস্তাটো যাতে বনাই দিয়ে এই মোৰ মানে বিনম্ৰ অনুৰোধ আৰু যিটো পঞ্চায়ত মানে ইলেকশ্যনৰ যিটো ভোট আহি আছে আমাৰ গোটেই মানে মহিলা সমিতি হওক বা ৰাইজ গোটেই গাঁওখনৰ ৰাইজ হওক আমি মানে কি ভোটটো অন্তৰ্ভুক্ত কৰিছোঁ বুলি মই আপোনালোকে কি ভোট বৰ্জন কৰিব ভোট বৰ্জন কৰিম আমি যদি ৰাস্তাটো বনাই নিদিয়ে ভোট বৰ্জন কৰিম আমি নিশ্চিতভাৱে ক'ব লাগিব তেওঁলোকে কৈছে যিহেতু যদিহে এই পথটো যিহেতু বামুণবাৰী ৰঙায়ালি যদি পথটো নিৰ্মাণ নকৰে তেতিয়া যিহেতু অনাগত দিনত আহি থকা দিনকেইটা যিটো পঞ্চায়ত ইলেকশ্যন যিহেতু পঞ্চায়ত নিৰ্বাচন আহিছে এই পঞ্চায়ত নিৰ্বাচনত যিহেতু বামুণবাৰী স্থানীয় ৰাইজসকলে ভোট বৰ্জনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে মই দাদা মই আপোনাৰ পৰা জানিবলৈ যত্ন কৰিম আপোনালোকৰ কি অসুবিধা হৈছে
হয়, আমি অসুবিধাখিনি আপোনালোকে গম পাইছেই। বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰী তথা মেডিকেলৰ যিখিনি আমি প্ৰসূতি বা অন্যান্য আমাৰ বৃদ্ধসকলক আমি এনেকুৱা এটা অৱস্থা হয়, ঠেলাও আমাৰ এই ৰাস্তাটো নচলা হয় যেতিয়া বাৰিষা হয়। আমি মানে এই আগৰ পুৰণা দিনৰ এই মানে কাঠৰ টেবুলত ভাৰ কৰি নি ৰাস্তা পোৱাবগৈ লাগে 108 ওচৰলৈ, নতুবা অন্যান্য ব্যৱস্থা যদি আমি কৰি গাড়ী আনো। ৰূপম বৰবৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।